এই সিডলি সমষ্টিত চাৰিটাকৈ নতুন ব্ৰিজ নিৰ্মাণৰ কাৰণে শিলান্যাস কৰাৰ কাৰণে প্ৰগ্ৰাম লোৱা হৈছে। ইয়াত আমাৰ সাংসদ নৱনিৰ্বাচিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ EM আছে, MCLA আমি চবে মিলি এই কাৰ্যখিনি কৰিব বিচাৰিছোঁ। আমাৰ চিৰাং জিলাৰ গ্ৰাম্য অঞ্চলত বহুত বছৰ ধৰি সংযোজনৰ কাৰণে যিবিলাক ব্যৱস্থা সেইটো ভালকৈ হৈ উঠা নাছিলে, কিন্তু এতিয়া লাহে লাহেকৈ আমাৰ এই সংযোজনবিলাক পথ নিৰ্মাণবিলাক বহুত ভালকৈ হৈ উঠিছে। ইয়াৰ মূল কাৰণটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক গুডউইল প্ৰজেক্ট দিয়াৰ লগতে বিধায়কসকলকো ৰাস্তা নিৰ্মাণৰ কাৰণে, দলং নিৰ্মাণৰ কাৰণে বহুতখিনি সুবিধা দিছে, যিটো আগত নাছিলে। আৰু সেইকাৰণে আজি আমি কাউন্সিলে যিমান কৰিছোঁ, সমানে সমানে আমাৰ বিধায়কসকলেও বিভিন্ন ৰাস্তা দলংবিলাক নিৰ্মাণ কৰিব পাৰিছে। আজি আহি মই গম পালোঁ এই চানপুৰ গাঁৱত যিটো 25 মিটাৰ দীৰ্ঘৰ এটা দলং নিৰ্মাণ হ'ব 2,14,00,000 ব্যয় কৰি পেলাই, ইয়াত স্বাধীনতাৰ পৰা এতিয়ালৈকে তেনেকুৱা পকী ব্ৰিজ হোৱা নাছিলে। ঠিক তেনেধৰণৰ আমাৰ ইয়াত আছে, কোচদোহা আছে, ইছলাকাটা আছে আৰু কামাৰপাৰা আছে। তো 4টা ব্ৰিজ নিৰ্মাণ কৰা হ'ব। ইয়াৰ লগে লগে ইয়াত এখন LP স্কুল আছে, জৰাজীৰ্ণ অৱস্থা। এইটো আমাৰ এটা যোৱা বছৰ আগৰ বছৰৰ পৰা আমি প্ৰত্যেক বছৰত 100খন LP স্কুল, ME স্কুল নিৰ্মাণ কৰা এটা প্ৰগ্ৰাম চলি আছে। ইয়াৰ অধীনতে এই LP স্কুলখন মডেল স্কুল হিচাপে এইটো নিৰ্মাণ কৰা হ'ব আৰু সেইটোৱে ৰাইজে বিচাৰিছে। গতিকে আজি বিশেষভাৱে আমি উন্নয়নৰ যিটো ক্ষেত্ৰ, বহুত দিন অস্থিৰতাৰ কাৰণে, বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ সমস্যাৰ কাৰণে আজি আমাৰ উন্নয়নবিলাক স্থবিৰ হৈ আছিলে, কিন্তু এতিয়া লাহে লাহেকৈ বহুত এটা স্পীডত, বহুত এটা গতিত আমাৰ উন্নয়নৰ কাম কাজবিলাক আৰম্ভ হৈছে। শান্তিৰ বিটিয়াৰত যোৱা স্বাধীনতা দিৱস উপলক্ষে ফেকুৰা গ্ৰামত মানে মাৰাথন দৌৰৰ নামত এটা বিশেষ ঘটনা সংঘটিত হৈছে আৰু বিটিআৰৰ যি EM আছে অৰূপ কুমাৰ দে, তেখেতে বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি কুমন্তব্য দিয়া পৰিলক্ষিত হৈছে। ধৰ্মীয় সংখ্যালঘু সংগঠন RMC, ABM2, আমচু, গদিয়ামূৰীয়াসকলে BTC আপোনাক তথা মুখ্যমন্ত্ৰীক হস্তক্ষেপ দিছে, কি ক'ব? চাওক, BTCত শান্তি আহিছে, শান্তি সকলো বিচাৰিছিলে, অকল এটা পাৰ্টিকুলাৰ জনগোষ্ঠীয়ে বিচাৰিছে, কোনোবা ব্যক্তিয়ে বিচাৰিছে এনেকুৱা নহয়। কাৰণ BTCত 35 লক্ষতকৈ বেছি জনসাধাৰণ ইয়াত বসবাস কৰি আছে আৰু বিভিন্ন জনগোষ্ঠী আছে। গতিকে প্ৰায় 30-40টা বছৰ যেতিয়া অস্থিৰতা আছিলে, সেই সময়ত সকলো নিজৰ যিটো আশা আকাংক্ষা বা নিজৰ যিটো সপোন সেইটো হেৰাই পেলাইছিলে। এতিয়া যোৱা 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত যিহেতু পৰিৱেশ ভাল হ'ল, ইয়াত গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াও ভালকৈ হৈ উঠিছে, সকলো দল সংগঠন মুক্ত মনেৰে কাম কৰিব পাৰিছে, ৰাইজে মুক্ত মনেৰে নিৰাপদে বিচৰণ কৰিব পাৰিছে, নিজৰ সপোনবিলাক আকৌ বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে চিন্তা কৰিব পাৰিছে। চ' এনেকুৱা সময়ত কোনো ধৰণৰ আনটুৱাৰ্ড চিটুৱেশ্যন যাতে নহয়, এইটো মই আহ্বান কৰিম। ক'ৰবাত কিবা ভুল বুজাবুজি হ'ব পাৰে বা কিবা এটা সৰু ঘটনা এটা হ'ব পাৰে, এইটো কোনো যাতে ডাঙৰ ঘটনাৰ ৰূপ নিদিয়ে আৰু এইটো লৈ পেলাই যাতে আমাৰ মাজত পুনৰ টেনশ্যন এটা ক্ৰিয়েট নহয়, তেনেকুৱা মই আহ্বান কৰোঁ। গতিকে যিসকলে ইয়াত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছে, মই সকলোকে আহ্বান কৰিম যে BTRত শান্তি অটুট ৰখাটো, ছাষ্টেইনেবল এটা পিচ ৰখাটো সকলোৰে দায়িত্ব, সকলো বসবাস কৰা আমাৰ নাগৰিকসকলৰ দায়িত্ব। মই তেখেতসকলক আহ্বান কৰিম। বাই ইলেকশ্যন কেণ্ডিডেট কেতিয়ালৈকে ডিক্লেয়াৰ কৰিব? সোনকালে কৰিম, বেছি দিন আৰু নাই। আমাৰ আজি কোৰ কমিটি মিটিং আছে, ইয়াৰ পিছত সিদ্ধান্ত লৈ পেলাই আমি লাহেকৈ ডিক্লেয়াৰ কৰিম। চিডলি সমষ্টিৰ কাৰণে সুখৰ এটা খবৰ যে আমাৰ শিৱ মহোদয়, তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ হাতেদি আজি 5টা কাৰ্য তেনেকৈ মানে ফাউণ্ডেশ্যন লেয়িং ষ্টন কৰিবলৈ গৈ আছোঁ। সেইটো হ'ল আমাৰ অসম চৰকাৰৰ এটা আঁচনি আছিলে যে STP ব্ৰিজ, তাৰমানে কাঠৰ ব্ৰিজটো মানে কংক্ৰিট এটা ব্ৰিজত কনভাৰ্ট কৰা। ইয়াৰে প্ৰথম আজি এই আমাৰ চিৰাং জিলাৰ গৰুবাচা চানপুৰ এই গাঁৱত এটা কাঠৰ ব্ৰিজটোত পকীকৰণ কৰাৰ কাৰণে এটা ফাউণ্ডেশ্যন ষ্টন লেয়িং কৰিব। তাৰপিছত ওচৰতে থকা আমাৰ ইছলাকাটা গাঁৱতো তেনেকৈ এটা ব্ৰিজ আছে। তাৰপিছৰ পৰা আমি যাম বাচুগাঁৱৰ কচুদলাটো একে ধৰণৰ কাঠৰ ব্ৰিজৰ এটা কনভাৰ্চন এটা আছে, সেইটো কৰা হ'ব। তাৰপিছত আমাৰ BTR চৰকাৰৰ ফালৰ পৰা যিখিনি অডিটৰিয়াম, 40টা সমষ্টি 40টা অডিটৰিয়াম, তাৰে কাজল গাঁৱত সুজিত নাৰ্জাৰী নামৰ যিখিনি অডিটৰিয়াম, সেইটো ফাউণ্ডেশ্যন ষ্টন লেয়িং কৰিব। আৰু ইয়াৰ পিছত আছে আগতে বঙাইগাঁও সমষ্টিৰ অন্তৰ্গত আছিলে, এতিয়া চিডলি চিৰাং সমষ্টিত অন্তৰ্ভুক্ত হৈ গ'ল, সেইটো হ'ল খামাৰপাৰা।
সেইটোতো মানে কাঠৰ দলংটো আজি ফাউণ্ডেশ্যন ষ্টন লেয়িং কৰিব। তো এইখিনি 5টা কাৰ্যসূচী আজি তাৰিখত লোৱা হ'ব আৰু ইয়াত গোটেইকেইটাতে আমাৰ শিৱ মহোদয় তেখেতে আহিব আৰু ইয়ে আমাৰ যিখিনি গাঁও যিখিনি যোগাযোগৰ যাতায়াতৰ যিখিনি ব্যৱস্থা তেওঁলোকৰ ঠিক নাছিলে, ইয়াৰ দ্বাৰা নিশ্চয়কৈ আমাৰ যাতায়াতৰ ব্যৱস্থা সুগম হ'ব আৰু ইয়ে আমাক আৰ্থিকভাৱে নিশ্চয়কৈ স্বাৱলম্বিত হোৱাত নিশ্চয় সহায় কৰিব। আৰু জেগাই জেগাই তেনেকৈ দেখিছোঁ চানপুৰ এই গাঁৱতো স্কুললৈ অহা যোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ অসুবিধা আছিলে। এইখিনি অসুবিধা এই ব্ৰিজটো কমপ্লিট হোৱাৰ পিছত নিশ্চয়কৈ দূৰ হ'ব আৰু ৰাজ্যৰ এটা ভাল এটা কামত নিশ্চয়কৈ আহিব। এই চানপুৰতো 1,39,00,000 হ'ব, বাকী ইছলাঘাটতো 1,60,00,000, তাৰপিছত কচুদলাৰটো হ'ব 1,65,00,000, তাৰপিছত আমাৰ খাগ্ৰাবাৰীটো হ'ব ইয়াত মই ভুলকৈ কৈছোঁ যে খাগ্ৰাবাৰীটো হ'ব 2,25,00,000 হ'ব, তাৰপিছত কচুদলাৰটো 3,47,00,000, ইছলাঘাটতো হ'ব 2,14,00,000, তাৰপিছত এইটো হ'ব আমাৰ 1,56,00,000 কাম হ'ব। আৰু এইটোৰ দ্বাৰা নিশ্চয়কৈ অসম চৰকাৰৰ যিখিনি কনভাৰ্চন আঁচনি, সেই কনভাৰ্চন আঁচনি এটা সময়ত লোৱা হৈছিলে কি 1000টা তেনেকৈ কাঠৰ ব্ৰিজটো পকীকৰণ কৰা, ইয়াৰে মাজত এইটোও হ'ব আৰু এইটো ৱৰ্ল্ড বেংকৰ টকাইদি কৰা হ'ব।